ফাইনেলি বন্ধুসকল আজি দিনটোতে চৰকাৰী ঘৰৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকৰ আপোনালোকৰ ঘৰ জিঅ'টেক কৰা হৈছিলে তো সেইসকল লোকে আপোনালোকে কেতিয়া আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ কৰিব, তো বন্ধুসকল কোনসকল লোকে লাভ কৰিব, কোনসকল লোকে আপোনালোকে লাভ নকৰিব, আৰু লগতে বন্ধুসকল আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা নাই তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আবেদন কৰক। তো বৰ্তমান চৰকাৰ ফালৰ পৰা যিসকল লোকে আবেদন কৰা নাই তো বৰ্তমান পৰ্টেলটো ওপেন কৰি দিছে, যিটো পৰ্টেলৰ সহায়ত আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইল ফোনটোৰ পৰা আপোনালোকে বৰ্তমান ঘৰৰ আপোনাৰ জিঅ'টেক কৰিব পাৰিব, যিসকলে বৰ্তমানলৈকে জিঅ'টেক কৰা নাই। আৰু লগতে বন্ধুসকল আপোনালোকে জিঅ'টেক কৰিব হ'লে কি কি আপোনালোকৰ ডকুমেণ্টছ লাগিব, কেনেধৰণে আপোনালোকে জিঅ'টেক কৰিব, তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম। তো পুৰণাসকলে কেতিয়া আপোনাৰ চৰকাৰী ঘৰটো লাভ কৰিব, যিসকলক বৰ্তমান অলৰেডি আপোনালোকৰ জিঅ'টেক কৰা হৈ গৈছে, তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, বৰ্তমান যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে যে প্ৰায় 5 লাখ পৰিয়ালক তো আপোনালোকৰ চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব এইবাৰ। তো বন্ধুসকল আপোনালোকে এই যোনটো নেকি চৰকাৰী ঘৰটো আপোনালোকৰ 2026 চনৰ ইলেকশ্যনৰ আগতে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এতিয়া আপোনালোকক মই জনাই আছোঁ, যিসকলে আবেদন কৰা নাই তো সেইসকল লোকে কেনেধৰণে আবেদন কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকৰ মোবাইল ফোনটোৰ পৰা আবেদন কৰিব পাৰিব। মই তাৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে, তো তাৰ পৰা আপোনালোকে চাই পিনে আপোনালোকে কেনেধৰণে আবেদন কৰিব লাগে, কি কি আপোনাৰ ডকুমেণ্টছ লাগিব, সকলোখিনি তথ্য দিয়া আছে। তো তাৰ পৰা আপোনালোকে জানিব পাৰিব। তথাপিও আপোনালোকক মই এবাৰ জনাই দিছোঁ, তো আপোনালোকে আবেদন কৰিব হ'লে তো বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ ঘৰটো এটা ফটো মাৰিব লাগিব, ৰঙীন ফটো হ'ব লাগিব। তাৰে লগতে আপোনাৰো এটা ৰঙীন ফটো মাৰিব লাগিব, অৰ্থাৎ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনালোকৰ বেংকৰ লগত মোবাইল নম্বৰটো লিংক থকাটো বাধ্যতামূলক। তো এইকেইটা আপোনাৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। তো বন্ধুসকল আপুনি যদি নিজে কৰিব নাজানে তো বন্ধুসকল আপোনালোকে তেতিয়াহ'লে ওচৰত যিকোনো CSC চেণ্টাৰ বা অনলাইন দোকানৰ পৰা বৰ্তমান আবেদন কৰিব পাৰিব। তো বৰ্তমান চৰকাৰে এই পৰ্টেলটো যোনটো পৰ্টেল ওপেন কৰিছে আপোনালোকৰ এই মাহৰ 25 তাৰিখলৈকে ওপেন কৰা হৈছে। তো বন্ধুসকল আজি আপোনালোকে লগালগ আপোনালোকে আবেদন কৰক। আৰু আপোনালোকক মই জনাই দিছোঁ, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো এইবাৰ আপোনালোকৰ 5 লাখ পৰিয়ালক অৰ্থাৎ চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। তো ইলেকশ্যনৰ আগতে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি বুজাত কিবা অসুবিধা হৈছে আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত আপোনালোকৰ এনচাৰটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।